নমস্কাৰ সকলোকে মোৰ চেনেল কৃষ্ণমণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই ভাগৱত পাঠ যাবলৈ ওলাইছোঁ আৰু এযোৰ বগা কাপোৰ পিন্ধিছোঁ আৰু এতিয়া ভাগৱত পাঠ যাওঁ। তাতে গৈ চাকি জ্বলাই মেলি সেৱা কৰি আপোনালোকক ভাগৱত পাঠত গৈ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই আছোঁ। আজি বিষ্ণুনগৰ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান ভাগ বিষ্ণুনগৰ নামঘৰ ভাগত অনুষ্ঠিত কৰে। পুৱাৰ ভাগৰ পৰা সকলো একত্ৰিত হৈ নাম কীৰ্তন ধ্বনিৰে পতাকা উত্তোলন কৰি বন্তি প্ৰজ্বলন কৰে আৰু ইয়াৰ পিছতেই ভাগৱত পাঠ আৰম্ভ কৰে পাঠকে। আৰু মই গৈ পাই পেলাই এতিয়া চাকি জ্বলাই ল'লোঁ আৰু যিকছ মেইন চাকি আছিলে তাতে থাকি যোৱা তেলখিনি দি সেৱা ল'লোঁ আৰু মই ধুনীয়াকৈ আপোনালোকক নামঘৰ ভাগ দেখাই দিছোঁ। এয়া ভাগৱত পাঠ অনুষ্ঠান হৈ আছে, ভিতৰতে বহুতেই ভিৰ হোৱাৰ কাৰণে বাহিৰতো অলপ মানুহ এনেকৈ বহিব দিয়া হৈছিলে। গতিকে সদায় মুখতো নেৰু ৰামকৃষ্ণ বুলিবা অপূৰ্ব কিনো অলপমান সময় তাতে বহি ভাগৱত শুনাৰ পিছত চাহ খাবলৈ মাতিলে। এয়া চাহ খাবলৈ দিছিলে, পিঠা দিছে আৰু ধুনীয়াকৈ একাপ লাল চাহ দিলে আৰু খাই মেলি পেলাই আকৌ এয়া ভাগৱত পাঠ অনুষ্ঠানত বহি পেলাই মানুহে পঞ্চ যজ্ঞ কৰিব লাগিব। কি কি যজ্ঞ? ঋষি যজ্ঞং, দেৱ যজ্ঞং, ভূত যজ্ঞং, সৰ্বদা নিঃযজ্ঞ পিতৃযজ্ঞস্য যথা শক্তি ন হাফয়ে। এই পাঁচটা যজ্ঞ কৰিব লাগিব। পাঁচটা ধাৰৰ পৰা ঋণ পৰিশোধ কৰি আমি নিজক মুক্ত কৰিবলৈ হ'লে পাঁচটা যজ্ঞ কৰে। ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগিব, দেৱ যজ্ঞ হোম দিব লাগিব, পিতৃযজ্ঞ শ্ৰাদ্ধ দিব লাগিব, ভূত যজ্ঞ বলি দিব লাগিব। ভাগৱত পাঠ অনুষ্ঠান আৰম্ভ হৈ আছিলে আৰু এতিয়া অকণমান সময়ৰ কাৰণে বিৰতি লৈছে পাঠকে আৰু সকলোকে তাতে ভোজন কৰিবলৈ আহ্বান জনালে। এঘণ্টাৰ সময়তে এতিয়া প্ৰসাদ বিতৰণ হ'ব আৰু মই আপোনালোকক নামঘৰ ভাগ ধুনীয়াকৈ এবাৰ দেখাই দিবলৈ লৈছোঁ। এয়া নামঘৰৰ ভিতৰ ভাগ আপোনালোকক দেখাই দিছোঁ। এয়া সুন্দৰকৈ এটা চাইডে গোপিনী বহি আছে আৰু এই চাইডে ভকতসকল বহি আছে আৰু পাঠকো আগত এয়া বহি আছে আৰু সুন্দৰকৈ নামঘৰ ভাগ সজাই পৰাই তোলা হৈছিলে ভাগৱত পাঠ অনুষ্ঠানৰ বাবে। এয়া বিষ্ণুনগৰ নামঘৰ আৰু মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে বিষ্ণুনগৰ নামঘৰ ভাগ ধুনীয়াকৈ দেখাইছোঁ। এয়া প্ৰসাদ বিতৰণ কৰিবলৈ নিছে ভিতৰত। কি সুন্দৰকৈ নিয়মসমূহ মানি পেলাই চলিছে, ভাল লাগিলে দেখি পেলাই আৰু কোনো ভিৰ ভাৰ নোহোৱাকৈ সুন্দৰকৈ অনুষ্ঠান ভাগ আগবঢ়াই লৈ গৈছে আৰু এয়া নামঘৰৰ সন্মুখৰ ভাগ মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। ইয়াতে চাকি জ্বলোৱা হৈছিলে আৰু ইয়াতে যিসকলে ভিতৰত বহা নাই এয়া চকীত বহি আছে আৰু এতিয়া আমি প্ৰসাদ খাই ল'ম। এয়া প্ৰসাদ বিতৰণ কৰি আছে। তেজপুৰত থকাৰ পৰা কেতিয়াও মই এনেকৈ ভাগৱত পাঠ অনুষ্ঠানলৈ যোৱা নাছিলোঁ। আজি প্ৰথমবাৰৰ বাবে গ'লোঁ আৰু প্ৰসাদ খালোঁ আৰু বাকী যিখন ঘৰমুৰি পাত দিছিলে সেইখন মই পলিথিনত ধুনীয়াকৈ ভৰাই লৈছোঁ। ইয়াৰ পিছতে খোৱা ৰুমলৈ গ'লোঁ। ইয়াতে সকলোখিনি এনেদৰে বহি আছে। নিৰামিষ ভাত এসাঁজ খুৱাইছিলে আৰু বহুত ধুনীয়াকৈ খোৱালে। দালি, ভাত, গুটি আলু ভাজি আৰু এখন মিক্স ভাজি দিছিলে আৰু লগত দিছিলে পদিনাৰ চাটনি। পদিনাৰ চাটনিখন যে খাই বহুত টেষ্টি লাগিলে আৰু দিছিলে ৰসগোল্লা আৰু দৈ ধুনীয়াকৈ এনেকৈ দিছিলে আৰু ভাগৱত পাঠ অনুষ্ঠানত গৈ মোৰ বহুতে ভাল লাগিলে। এতিয়া খাই বৈ আহি অকণমান টাইম বহিলোঁ আৰু তাৰপিছত ওলাই আহিলোঁ আৰু এয়া মই দেখাই দিছোঁ আপোনালোকক পুৱাৰ ভাগত পতাকা উত্তোলন কৰা জেগাখিনি। তাৰপিছত মই ৰুমলৈ আহিছোঁ। ভাগৱত পাঠ কৰাৰ পৰা আহি ৰুম পালোহি। ভাগৱত পাঠ ৰাতি 8মান বজালৈকে হ'ব আৰু মই এতিয়া খাই কৰি অলপ সময় ৰখিলোঁ আৰু তাৰপিছত গুচি আহিলোঁ ৰুমলৈ। যিহেতু বাহিৰত কাপোৰ মেলি থোৱা আছে সেইকাৰণে গুচি আহিলোঁ আৰু আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে কমেণ্টছত জনাব। থেংক ইউ।